নমস্কাৰ সকলোকে ৭ আৰু ৮ আগষ্টৰ নিউজ পেপাৰ মেড চিম্পললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম অঞ্শুমান গগৈ আৰু আপোনালোকে যদি এই চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে এতিয়া সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি অলৰেডি ভাল পাই গৈছে তেতিয়াহ'লে আপোনালোকে লাইক আৰু এটা কমেন্ট কৰি মোক উৎসাহিত কৰিব আপোনালোকে যিমানে কমেন্ট কৰে সিমানে মোৰ বেছি সাহস বাঢ়ে আৰু আপোনালোকৰ কাৰণে যাতে আৰু কিবা এটা কৰো এনেকুৱা মোৰ মন যায় তো ভিডিওটো শেষৰলৈকে চাব কাৰণ কি শেষত আছে আমাৰ লাকি উইনাৰ কন্টেষ্ট আমাৰ এই লাকি উইনাৰ কন্টেষ্ট অকমান হাল হলনি হ'ব আমি লাকি উইনাৰ এভৰি ডে ঘোষণা নকৰি আমি উইকলি ঘোষণা কৰিম উইকলি আমাৰ 6টা এনএমএছ আহে 6টা ডিফাৰেন্ট লাকি উইনাৰ্স হ'ব আৰু যেনেকে এটা কোৱেশ্চন আপোনালোকে উত্তৰ দিব লাগে হেতু নহয় গোটেই এনএমএছ টোতেই আপোনালোকৰ কোৱেশ্চনছ লুকাই থাকিব আৰু আপোনালোকে স্কিপ নকৰাকে চালে সেই কোৱেশ্চনছবোৰ বিচাৰি পাব আৰু সেই কোৱেশ্চনছবিলাকৰ উত্তৰ দিয়া সকলৰ ভিতৰত আমি লাকি উইনাৰ বিচাৰি উলিয়াম তো অকমান লেভেলটো আপ হৈ গৈছে কাৰণ কি আপোনালোকেও নিজে অকমান এক্সপেৰিয়েন্স হৈ গৈছে এতিয়া আপোনালোকে কাৰেন্ট এফেয়াৰ্ছত সো আৰু কেইটামান এক্সট্ৰা কোৱেশ্চনছ আপোনালোকে কৰিব পাৰিব বুলি মই এতিয়া আপোনালোকৰ ওপৰত কনফিডেন্স আহিছে আজিৰ আমাৰ মোস্ট ইম্পৰ্টেন্ট টপিকছবোৰ হসাকৈ আপোনালোকে এবাৰ চাই লওকচোন গুৱাহাটী ফ্লাড কোৰ্স হৈছে আসাম ট্ৰিবিউনৰ GS3 GS5 ৰ কাৰণে কিমান ইম্পৰ্টেন্ট বাংলাদেশ ক্ৰাইসিস এই আমাৰ ইন্ডিয়া এণ্ড ইটস নেইবাৰহুড বুলি ক'লে সবতকে যেটো নাম্বাৰ 1 5 ষ্টাৰ যেটো ইনসিডেন্ট 5 ষ্টাৰ যেটো ইভেন্ট এটো হৈছে বাংলাদেশ ক্ৰাইসিস ইয়াৰ ওপৰত আপোনালোকে এটা কোৱেশ্চন টু মেইনছত দেখিবলৈ পাব আৰু প্ৰিলিমছতো আপোনালোকে ইয়াৰ বিষয়ে প্ৰশ্ন আপোনালোকে পাব ডায়াবেটিস বহুত ইম্পৰ্টেন্ট টপিক ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ কেনেকুৱা ইম্পৰ্টেন্ট টপিক আপোনালোকে মিস কৰিবতো আজি একেবাৰে নোৱাৰে কমেমৰেটিভ ষ্টাম্পছ কিয় ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে বেইলি ব্ৰিজ কিয় হাইলাইট হৈ আছে কাৰেন্ট এফেয়াৰ্ছত আমি এইখিনি কথা জানিম তো বলক আমি লাকি উইনাৰ কন্টেষ্ট 6 আগষ্টৰ লাকি উইনাৰ কন্টেষ্টৰ বিজয়ী নাম ঘোষণা কৰো কিন্তু তাৰ আগতে কোৱেশ্চনটো চাই লওঁ What is the theme of International Olympics Day 2024? Theme to কি হয় বহুত ইম্পৰ্টেন্ট চাওক Together for a peaceful world, let's move and celebrate together for a better world, moving forward, united by emotion. শুদ্ধটো আপোনালোকে B, let's move and celebrate. হৈছে শুদ্ধ উত্তৰ আৰু আমাৰ লাকি উইনাৰ হৈছে হুজাইৰ আদিত্য দত্তলৈ বহুত শুভকামনা আৰু আপোনালোকে যদি আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰাম আৰু আমাৰ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এইকিটা হৈছে আপোনালোকৰ যোগাযোগ কৰা নম্বৰ আৰু আপোনালোকে যদি জয়েন কৰে তেতিয়াহ'লে আপোনালোকে গোটেই লাইফ টাইম আপোনালোকে মোৰ গাইডেন্স পাই থাকিব যেতিয়ালৈকে অফিচাৰ হৈ নোলায় মইতো আপোনালোকৰ এই এৰিয়াত নাই আৰু যদি আসাম জেনাৰেল নলেজ আপোনালোকে জানিব বিচাৰিছে আসাম জেনাৰেল নলেজৰ বিষয়ে আৰু কিবা এক্সামত আপোনালোকে বহিব বিচাৰিছে তেতিয়াহ'লে এইখন হৈছে আপোনালোকৰ ৰামবান আসাম জেনাৰেল নলেজ এখন মধুস্মিতা ফুকন মেম আৰু মই দেখি উলিয়াইছো আপোনালোকৰ কাৰণে গুৱাহাটী ফ্লাড ডিজাস্টাৰ মেনেজমেন্টৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট আৰু লং টাৰ্ম সলিউশনছ কিনো সলিউশনছটো আপোনালোকে দিবই লাগিব আৰু হেতু বিষয়ে আমি কথা পাতিম সোৰ্স হৈছে আসাম ট্ৰিবিউন গম পাইছে কিয় নিউজত আছে এই পিকচাৰখন চাওক আপোনালোকে কেনেকুৱা ভয়ংকৰ অৱস্থা হৈ আছে বৰ্তমান গুৱাহাটীত হয়নে আজিকালিতো মানে বৰষুণ দিলেই বানপানী এনেকুৱা হৈ গৈছে মানে Since 2012 residents have been appealing to various government departments for mitigation measures আৰু 2012 কি হৈছিলে 7 days of continuous artificial flooding গুৱাহাটী দেখিছিলে
September 3, 2014 suggestions দিছিলে কোনে দিছিলে local experts সকলে technocrats সকলে district administration আৰু then chief minister আৰু prime minister actions taken included desilting works installation of pumps cleaning eviction in natural water bodies to make them encroachment free temporary relief paisile 2015 ot no flash floods in 2015 due to lesser rainfall ei steps loisile logote rainfall kom hoisile so e karone no flash floods in 2015 authorities were satisfied but residents warned that long term solutions were necessary ekita to short term solutions asile so ami jete solutions bu likhim etia ami duta bhag koi lobo paru long term or short term কেৱল flash flood কথাতে নহয় আমি বহুত কথাত বহুত আনসাৰত এইটো আমি অন্তৰ্ভুক্ত কৰিব পাৰিম তাপা 16-17 ত বহুত বেয়া অৱস্থা severe flash floods in 2016 2017 rainfall data কি কয় flooding যেতিয়া হয় যেতিয়া 100 মিলিমিটাৰ কো যেতিয়া rainfall বেছি হয় এতিয়া ফ্লাডিং হয় এটা বহুত ধুনিয়া ডেটা আপুনি পালে চাওক 100 মিলিমিটাৰ কো যদি বেছি বৰষুণ দি দিয়ে তেতিয়াই ফ্ল্যাশ ফ্লাডস গুৱাহাটীত হয় আগষ্ট 5 ত কি হ'ল এতিয়া এই এদিনমান আগত numerous places in Guwahati were over flooded কিমান যে কি memes ওলাইছে মানে আৰু কিমান দুখৰ বিষয় এটো The highest rainfalls on that day as per different rain gauge stations were Rehabari 63 mm, Gandhimandapot 76, Sanmarid 109, Kanaparat 132, Bokhistot 125, Pandut 85. The mitigation strategies for flash floods in Guwahati. Kiki strategies ami lobo paru. Dredging of the Bhorolu আমি খান্দিব পাৰো Guwahati resembles a bowl the batir nisina where water accumulates in low-lying areas the Bhoroli river can act as an outlet through proper dredging aru deepening আমি যদি ভালকে খান্দু এটা Bhorolu খন কিন্তু ভাল আউটলেট হিচাপে কাম কৰিব Preliminary works kiki ase deep sheet piling reinforced guard walls as their base is currently not deep enough so guard wall bu ami ki koribo lagibo reinforce koribo lagibo single span bridges replace current bridges with single span bridges jeneke single span bridges kenuko hobo ekhon bridge ase ei bridge khonor tolot khutai nai so এখন হ'ব সিঙ্গল স্প্যান ব্রিজ ঠিক আছে কিন্তু ইয়াত যদি খুটা থাকে তেতিয়া হেতু সিঙ্গল স্প্যান ব্রিজ নহব pumping stations install adequate pumping stations downstream of railway and road bridges at Bhorolumukh so pumping stations ami dibo lage jot mani pump kori uliai loi jabo increase water retention hobo ki labh hobo increase water retention enhance capacity to hold water improved runoff aru panitu hunkale ulai gusi jabo Hilhaku bill aru Deepor bill improvements actions ki loa hoise desilting deepening aru widening of these water bodies after evictions of encroachments okay apnaloge gom pai je kiman eta encroachment drive solisile ei Hilhaku billot benefits ki hoise bili koise enhance water retention tat besi pani capacity to hold water to improve hoise bili koise ecological protection supports bird sanctuaries and nurtures local wildlife bili koise economic opportunities promotes pisciculture mane mean palon water sports are natural tourism maintains cities ecological balance artificial hillocks ami jodi banao tila enake banao artificial installation of ropeways for tourism ropeways banao pari
shelter for migratory birds, amphibian animals আৰু monkeysৰ কাৰণে shelters বনাব পাৰি potential solution for monkey related issue আমাৰ অসমত monkey related issuesও আছে তো সেইখিনি solve কৰিব পৰা যাব stormwater drainage systems two stormwater drainage systems can be created on both sides of the railway tracks from Narengi Bamuni Moidam to Bhorlumukh so stormwater drainage systems to বনাব পাৰি বুলি এটা suggestion আছে this will control and divert floodwaters from vulnerable areas যিখিনি এৰিয়াত flood হোৱা সম্ভাৱনা বেছি এইখিনি পৰা পানীখিনি উলিয়াই লৈ আহিব পাৰিব Intervention from the Minister of State for Railways can help to expedite the process. So, Minister of State of Railways come to atot lobo lagibo. Hydroelectric dam project. Etia Meghalayar jitu rainwater etu Digarule anibole eta proposal ase. So, finally Brahmaputra via the tributary Kolong. Expected outcome ki flood mitigation hobo. Energy production hobo long term solution etu eta hobo so ami long term solutions o kotha abi asu long term solution ki hobo pare je amar ei flash floods to ami jate protirod koribo paru Bangladesh crisis apnalage gom paise Sheikh Hasina Bangladeshor para polai ahile GS2 karne etu অত্যন্ত গুৰুত্বপূৰ্ণ এটু আপোনালোকক মই দিছো 5 star topic আপোনালোকে মিস কৰিবই নোৱাৰে তো বলক আমি we dig deeper into it Sheikh Hasina resign কৰিলে গম পাইছে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ আৰু পলায়ন কৰিলে বাংলাদেশ কোত আছে আপোনালোকে দেখিছে এটা দেখিছে চিটাগং একচুয়ালি কি আটগাঁও টু গোপনে British ki banai dile Chittagong. Bangladesh has been facing significant protest for the past 1 month over the job quota system. Quota karne ei je iman andolon hoy ase etu ki bostu kotha to bujusun ami protesters jiblake andolonkari teoloke ki oppose korise no teoloke ei return of a 30% quota 30% reservation to agote asile majote nasile ako loi ahisile so he government e unemployment employment karone quota at all levels kar karone those who fought for freedom of Bangladesh ketia asile 1971 so jihokol freedom fighters asile he homoy teolokor nati putiku e 30% reservation dibole bisarisil তো ইয়াৰ কাৰণে এই গুটে হাংগামাখন হল আপোনালোকে হয়তো নিউজ মিডিয়া কভাৰেজ বা আপোনালোকে মিমছ আপোনালোকে দেখিছে কেনেকে প্ৰাইম মিনিষ্টাৰ ঘৰৰ পৰা তেওঁৰ গুটে বস্তুবোৰ লৈ আহিছে Hasina resigned and fled to India following her resignation eta ultimatum to flee the country paise leaving Dhaka তেওঁ কোত আহি পালে হিন্ডন এয়াৰ বেস গাজিয়াবাদ আহি পালে তাৰপিছত আজিত ডোভালৰ কথা পাতিলে আৰু কি কৰিব ফিউচাৰত বাংলাদেশৰ পলিটিক্যাল আপডেটটো কি হয় এটা বাংলাদেশ প্ৰেসিডেন্ট মোহাম্মদ শাহাবুদ্দিনে কি কৰিলে পাৰ্লিয়ামেন্টখন ডিজলভ কৰি দিলে যাতে আকৌ ফ্ৰেশ ইলেকশন হ'ব পাৰে আপোনালোকে গম পাইছে যে মোহাম্মদ ইউনুস যি নোবেল লৰেট হয় appointed as the chief advisor of the interim governmentor chief advisor কোন হৈছে মোহাম্মদ ইউনুস Army took charge আৰু death toll to etu 440 বুলি কৈছে কিন্তু ইয়াতকৈ বহুত death tolls হৈছে আৰু Hindu temples আৰু Hindu leaders ওপৰত attack হৈছে Situation in Dhaka has calmed with army and police patrols public transport traders resume operations Public transport আৰু traders আকৌ normal hoisege rasteke Yunus currently abroad welcomed us change calling it second liberation of Bangladesh First liberation of Bangladesh is in 1971 second liberation is 2024 India's response ki hoy eta Bangladeshor crisis hole
এতিয়া এটা কথা আপোনালোকে মন কৰিব বা আপোনালোকে নোট কৰিব যে এই ক্ৰাইচিছটোত ইণ্ডিয়াই বহুত ভালকৈ হেণ্ডেল কৰিব লাগিব যদি এই ক্ৰাইচিছটো ইণ্ডিয়াই ভালকৈ হেণ্ডেল নকৰে তেতিয়াহ'লে কিন্তু এই চিটুৱেশ্যনটো বহুত বেছি বেয়ালৈ গুচি যাব ইণ্ডিয়াৰ কাৰণে ঠিক আছে বহুত সেনজিটিভ ইস্যু হয় কাৰণ কি এখন নেইবাৰত কিবা এটা কাজিয়া হৈ আছে বেলেগ এখন নেইবাৰে বহুত সাৱধানে তাৰ ওপৰত মাতিব লাগে নহ'লে সেইটো ইণ্টাৰফেৰেন্স বুলিও ভাবি ল'ব পাৰে ঠিক আছে সেইকাৰণে যি টি বস্তু যদি ফেচবুক ইনষ্টাগ্ৰামত এইবোৰ মিম চিমছ বনায় যদি সেন্টিমেন্টছ অফ বাংলাদেশী পিপল হাৰ্ট হয় তেতিয়াহ'লে সেইটো কিন্তু ভাল চিটুৱেশ্যন নহ'ব চ' সেইকাৰণে এতিয়া বহুত এটা ট্ৰিকি ৱৰ্ল্ডত আমি আছোঁ ক'বলৈ গ'লে External Affairs Minister S. Jaishankar expressed deep concern over the situation in Bangladesh, especially regarding minority communities. So, dekhise kenukwa language use korise. Bahut formal. The deep concern. Enukwa dhoroner language bo apnaloge jete answer likhibo. Tetia apnaloge bhal marks pabo. India reached out to the new administration in Dhaka to ensure the safety of over 10,000 Indians in Bangladesh. 19,000 Indian nationals are in Bangladesh, including 9,000 students, most of whom returned to India in July. The 19,000 Indian nationals Bangladeshot ase. Aru ki hoise India border forces are on high alert due to the complex situation. Aru India expects security for its missions in Bangladesh. So Indian embassy ase Bangladesh so etu jate horokit hoi thake. Jaishankar mentioned that India is monitoring the status of minorities with reports of various groups and organizations taking initiatives to ensure their protection and well-being. Apnalok jane ei issue to directly related hoy CAA logot. Karon ki etia CAA jetia ami jiman ka ami namanu buli koleu ka actually ahi gol. এতিয়া যদি বাংলাদেশত হিন্দু সকলৰ ওপৰত কিবা উৎপীড়ন হয় তেতিয়াহ'লে তেওঁলোকে কিন্তু এই ৰাস্তা আহিব অসমৰ ফালে ঠিক আছে তো হেতু কাৰণে এটো বহুত সেনজিটিভ হৈ যায় আমাৰ অসমত সমস্যা অলৰেডি কম হৈ থকা নাই যে আৰু যদি আহে মানুহ আমি হেকো পাৰিম সো এইকাৰণে আমাৰ কাৰণে এটো আমি বহুত এলাৰ্ট হৈ থাকিব লাগিব In addition to High Commission in Dhaka, India has assistant High Commissions Chittagong, Rajshahi, Khulna, Sylhet. So ekitao amar assistant High Commissions ase. Kot ase? A Satgaon, Rajshahi, Khulna aru Sylhet. A sarikhonot assistant High Commissions ase. Enhanced security measures, additional troops deployed in BSF outposts Bangladesh border full utilization of surveillance equipment pura drones jiman ji ase pura high alert ase etia Indo Bangladesh border apnaloge to etu mukhosto kori rakhibo lagibo 5000 le 4 kom 4096 aru 509 km under the jurisdiction of BSF Guwahati frontier stretching from Kusbihar district West Bengal to South Salmara Mankasar. Extensive operations to prevent illegal entry aru smuggling. A illegal entry report apnalage eta video hoyto dekhise YouTube ot. Ji dekhise comment kori muk jonabo. Ejon Bangladeshi YouTuber actually to bahut purana video boli koise. Teo dekhaise keneke onai akhe ekdom ভিডিও কৰি তেওঁ দেখাইছে কেনেকৈ বাংলাদেশৰ পৰা ইণ্ডিয়ালে আৰামছে খুচকে আহি যাব পাৰে কোনো ইস্যু নোহোৱাকে Meghalaya government imposed night curfew along the entire international border civil administration যত আপোনালোকে গৈ আছে পুলিচতো আপোনালোকে যাব and BSF enhancing vigilance and instructing villagers to remain alert so আপোনালোকে যদি NMS এটা চাই আছে মানে খুব সম্ভৱ আপোনালোকে নেক্সট সিভিল এডমিনিষ্ট্ৰেচন আপোনালোক হুমাই আছে বা পুলিচত হুমাই আছে আৰু তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইস্যু হোৱাৰ লগে লগে আপোনালোকৰ কাম বাঢ়ি যাব আপোনালোকে ৰেডি নে যদি আপোনালোকে মেনিফেষ্ট কৰিছে say yes in the comments
Guwahati Frontier reviewed security situation, anticipating contingencies. Impact on India. এতিয়া এইটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আগৰখিনিতো আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আছিলে এইটো হৈছে এপ্লিকেশ্যনৰ কাৰণে ইণ্ডিয়া হেজ লষ্ট আ ট্ৰাষ্টেড পাৰ্টনাৰ ইন দ্য ৰিজন বুলি কৈছে কিয় কাৰণ কি হাছিনা হেজ বিন চেনজিটিভ টু ইণ্ডিয়াছ ছিকিউৰিটি কনচাৰ্নছ ইন ৰিটাৰ্ণ ইণ্ডিয়া হেজ বিন এ জেনাৰেছ নেইবাৰ হেল্পিং বাংলাদেশ ডেভেলপমেণ্ট আৰু বিল্ডিং কানেক্টিভিটি to signal the economic or security interdependence between the two countries. Economy, Indian economy bahibo hole Bangladeshor hohai lagibo, Bangladeshor economy bahibo hole India hohai lagibo. India's security karone Bangladesh important, Bangladesh's security important. Strong China. A strong Chinese presence in Bangladesh poses a significant challenge for India. Potentially leaving it encircled by unfriendly or indifferent neighbors. So Bangladesh jodi China hatole gusi jay etu kintu bahut digdar hoy jabo. India faced security issues when Bangladesh Nationalist Party was in power. So is a BNP hoy. BNP power thakute etia kintu India's security issues asile. During BNP rule, anti-India activities grew significantly. Aru BNP led by Begum Khalida Jia used an anti-India stance as a major election plank. So, India naam loi pine election helise. Politics hoise. Border security concern. LOC and the border with Pakistan is hot again. So Pakistanor hifaleo Pakistanor jifale border hefaleo army pura alert hoy goise mane the Myanmar border is also extremely volatile and a source of unrest and strife in India's northeast so etia jodi new government jodi ahi ei je insurgent groups bilakok jodi support koribo lagi jay tetia hole ekhon dangor juddho hobole mane agbahibo mane Transit আৰু transshipment arrangement jibilak asile ebu revise koribo lagibo better logistics supply to northeast karone bahut important etu so interim government logot New Delhi ebu kam koribo lagibo ebu kotha alochona patibo lagibo onkobur ako milabo lagibo so ami অসমীয়া বিলাকে এই ইস্যুটোৰ ওপৰত আমি পুৰা চকু দি ৰাখিব লাগিব ডায়াবেটিস বহুত কমন হৈ গৈছে ডায়াবেটিস আজিকালি প্ৰত্যেক ঘৰতে ডায়াবেটিসৰ আপোনালোকে কেसेस দেখিছেই GS3 science and technology কাৰণে বহুত ইম্পৰ্টেন্ট judicious use of sucralose as sugar substitute helps diabetes study কৈছে Recent study ki koise effects of replacing sucrose or table sugar with an artificial sweetener sucralose in coffee and tea found no adverse impact on glucose or HbA1c levels. Etia diabetes ki hoy eta chronic disease hoy chronic disease mane jitu bhal nohoy aru jitu bosor ke bosor soli goi thake hetu ke koy chronic disease Digholia lemlemia bemar that occurs kyo hoy pancreas can no longer make insulin or the body cannot make good use of the insulin it produces jitu produce koise insulin etu bhalke use kobo pora nai ba pancreas e produce koibole nwara hoy gol insulin is a hormone that regulates blood glucose Blood glucose to regulate kone kore insulin bahut simple hoy apnalage hoyto jane etia diabetes or cause ki hoy lack of exercise apnaloke baru exercise komai dise ni bar poha besi hoise boli please hetu nokoribo karon ki exercise apnaloger karone bahut important karon ki exercise or pora baki ji hok no hok new memory cells apunar
নিউ মেমৰি চেলছ আপোনাৰ ক'ৰ পৰা পাব এক্সাৰচাইজৰ পৰা পাব বিশেষকৈ ৱাকিং আৰু ৰানিঙৰ পৰা হেৰিডিটেৰী ফেক্টৰ্ছ মেমৰি চেলছ আপোনালোক লাগেনে নে যিকেইটা মেমৰি চেলছ আছে ভগৱানে যথেষ্ট দিছে নহয় আপোনালোকে এভৰিডে মেমৰি চেলছ ওলে মানে নতুন কেইটামান পায় কিন্তু আপোনালোকে কোন হয় আকৌ আপোনালোকে হয় হাইপাৰ ষ্টুডেণ্টছ যেনেকৈ হাইপাৰ কাৰ ন হাইপাৰ কাৰে গম পায় তেল বেছি খায় যেনেকৈ লেম্বগিনি এইবিলাক আছে তো তেল বেছি খাব চ' আপুনি যদি হাইপাৰ ষ্টুডেণ্ট হয় হাইপাৰ এছপাৰেণ্ট হয় আপোনাকতো ফুয়েল বেছি লাগিব আপোনাৰ ফুয়েল কি হয় মেমৰি চেলছ আপোনাৰ ফুয়েল অক্সিজেন আপোনাৰ ফুয়েল ৱাটাৰ আপোনাৰ ফুয়েল ভিটামিন চি এই গোটেই বস্তুবোৰ নিউট্ৰিশ্যনটো আপোনাক বেছিকৈ লাগিব এইবোৰ লাগিব মেমৰি চেলছ আপোনাক বহুত বেছি লাগিব গম পায়নে মেমৰি চেলছ মনত ৰাখিবলৈ আপোনাক দৰকাৰ হ'ব তো যদি আপোনালোকে কৰা নাই আপোনালোকে 5 মিনিটছ ডেইলি কৰিব নোৱাৰিব বুলি মোক কৈ দিয়ক আৰু যদি আপোনাক মেমৰি চেলছ নালাগে তেতিয়া নকৰিলেও হৈ যাব যদি লাগে আজিৰ পৰা আৰম্ভ কৰিব পাৰে মই এটা ইচাৰাতে কৈ থলোঁ এইটো আমি কম্পিটিশ্যন কেয়াৰটো এইটো আমি এজ এ পাৰ্ট অফ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আমি এক্সাৰচাইজৰ কথা কওঁৱেই হেৰিডিটেৰী ফেক্টৰ্ছ জেনেটিক ফেক্টৰ্ছ কাৰোবাৰ ঘৰত যদি মাক দেউতাকৰ আছে তেতিয়াহ'লে প্ৰৱণতা বাঢ়ি যায় এজ বয়স হ'লেও আৰু অবিচিটি যদি ৱেইটটো বেছি হৈ যায় তেতিয়াও আপোনাৰ ডায়েবেটিছ হোৱাৰ চান্স থাকে আনহেল্ডি ইটিং এতিয়া যে আমি ইমান বাৰ্গাৰ্ছ পিজ্জা এইবোৰ খাব ধৰিছোঁ এইবিলাক আনহেল্ডি ইটিঙেও ডায়েবেটিছৰ ৰোগটোৰ পৰিমাণ মানে ইমান বঢ়াই দিছে আমাৰ নাম্বাৰছটো বঢ়াই দিছে চিমটমছ কি হয় ডায়েবেটিছৰ চিমটমছ কি চাওক ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন সেইকাৰণে বহুমূত্ৰ ৰোগ বুলিও অসমীয়াত কয় নহয় জানো ইনক্ৰিজ থাৰ্ষ্ট পিয়াহ বেছিকৈ লাগিব ভোক লাগিব একদম পূৰা অৱসৱক লাগিব ফেটিক লাগিব শ্ল' হিলিং অফ উণ্ডছ কিবা এটা ঘাঁ হ'লে নুশুকাবই tingling in the hands or feet unexplained weight loss dry skin or skin infection এইবিলাক চিমটমছ হৈছে ডায়েবেটিছৰ এতিয়া ডায়েবেটিছৰ টাইপ চাওক টাইপ 1 ডায়েবেটিছ it is a condition in which our immune system destroys insulin making cells আমাৰ ইমিউন সিস্টেমে কি কৰি পেলাই ডেষ্ট্ৰয় কৰি দিয়ে কি হক insulin making cells in your pancreas these are called beta cells when we have type 1 diabetes our body produces very little or no insulin a little mane hoise almost no so very little mane aru ekebare no it requires daily administration of insulin to maintain blood glucose levels under control symptoms include excessive excretion of urine polyuria thirst polydipsia constant hunger weight loss vision changes and fatigue agor lagi thaibo type 2 diabetes ki hoy it results from the body's ineffective use of insulin that it produces type 2 diabetes ki hoy to produce hoy type 1 not produce no hoy this type of diabetes is largely the result of excess body weight aru physical inactivity বেছিকৈ যেটো আমাৰ ওয়েটটো বাঢ়িলে মানে আৰু ফিজিক্যাল ইনএক্টিভিটি হলে মানে তেতিয়া এই টাইপ 2 ডায়াবেটিছে দেখা more than 95% of people with diabetes have type 2 diabetes এতিয়া আপোনালোকক যদি কোনবাই খুধে টাইপ 1 ডায়াবেটিস কি আৰু টাইপ 2 ডায়াবেটিস কি আপোনালোকে হয়তো ক'ব পাৰিব symptoms হৈছে similar to those of type 1 diabetes complications কি আছে যদি ডায়াবেটিসটো ট্ৰিট কৰা নহয় various health complications আহিব যেনেকৈ heart disease kidney disease eye damage or blindness nerve damage dental problems skin conditions erectile dysfunction এগুটেবিলাক আপোনালোকৰ complications associated with diabetes আৰু exercise এটা important বস্তু হয় আপোনালোকৰ কাৰণে treatment কি আছে medications আছে diet and exercise blood sugar monitoring insulin pumps এইখিনি হৈছে treatment
practice question to লৈ লওক the hormone insulin is a glycolipid fatty acid peptide sterol এতিয়া এইবোৰ প্ৰশ্ন activate হৈ গ'ল for কি lucky winner contest এইবিলাক প্ৰশ্ন আপোনাক উত্তৰ দিব লাগিব ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ গম পালে কি হয় এইটো আৰু এইটো প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সায়েন্স এণ্ড টেকনলজিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আসাম ট্ৰিবিউনত আহিছে দ্য গভৰ্ণমেণ্ট অন ৱেডনেছডে একচুৱেলি ৱেডনেছডে নহয় এইটো ৱেডনেছডে মই ভুলকৈ কৈছিলোঁ গভৰ্ণমেণ্ট অন ৱেডনেছডে announced 33 ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ্ছ which include 18 বিজ্ঞান युवा পুৰস্কাৰ্ছ for young scientists আৰু 13 বিজ্ঞান শ্ৰী পুৰস্কাৰ্ছ আৰু বিজ্ঞান টিম এৱাৰ্ড তো টিমকো দিয়া হ'ব মানে টিমক দিয়া হ'ব young আৰু বিজ্ঞান শ্ৰী পুৰস্কাৰ্ছ The Department of Science and Technology has proposed the constitution of a new Rashtriya Vigyan Puraskar, which will be the highest recognition in the field of science, technology, or innovation in India. Or science, technology, or innovation and drivers hoy India. India boli nohoy, jikono ekhon dekhor. So definitely ami reward system koriboi lage. The Rashtriya Vigyan Puraskar awards replaced nearly 300 awards that were given by scientific ministries, though most of these were internal awards. It shall be given in the 13 domains of science and technology. Aru coordinated by Key Council of Scientific and Industrial Research, CSI. Aru kiti announce hoisile National Technology Day 11th May shall be announced. The award ceremony for all categories of awards will be held on National Space Day 23rd August. So 23rd August to apnalok mon koribo lage National Space Day. Aru space ofale sale ki hoy eta meteor ahi ase. Hane ami etu bishoye pohisilu. Ite Rashtriya Vigyan Puraskar to sauk Vigyan Ratna. Jeneke Bharat Ratna. विज्ञान श्री ठीक আছে এনেকে পদ্মশ্ৰী विज्ञान युवा शांति स्वरूप भटनागर विज्ञान टीम so विज्ञान रत्न to kill it will recognize the lifetime achievements of scientists it will recognize distinguished contributions to a field a young scientist tak युवा शांति स्वरूप भटनागर দিব विज्ञान टीम will recognize teams of 3 or more বহুত বেছি ইম্পৰ্টেণ্ট এই ফটোখন চাই লওক আৰু celebrated biochemist Govindarajan Padmanabhan has been selected as the first recipient of Vigyan Ratna Puraskar. Vigyan Ratna Puraskar কাক দিয়া হ'ব আৰু ফাৰ্ষ্ট সদায় সবে মনত ৰাখিব লাগে জানে আপোনালোকে কথাটো ভাইৰাছে আমাক কৈছে যে ফাৰ্ষ্টৰ নামটো সবে মনত ৰাখে So Govindarajan Padmanabhan monot thakibo ne apnalokor Govindarajan Padmanabhan Vigyan Team Award any guesses kune paise Vigyan Team Award gom paise apnaloke ISRO Chandrayaan 3 team will be awarded with the Vigyan Team Award for their contribution in the field of space science and technology apnaloke muk comment kori janok je thike ase ne Yes, pabo lage ne no. Pabo na lagisile. Prelims karone practice question the dialogue for outstanding contribution to which on the following fields is Shanti Swarup Bhatnagar prize given? Literature, performing arts, science, social service. Kiho karone dia hoy apnalage comment kori janab. Commemorative stamps আৰু প্ৰিলিমছৰ কাৰণে কিয় ইম্পৰ্টেণ্ট এই চিম্বলটো দেখিছে এটো কিহৰ লোগো হয় আপোনালোকে মোক কমেন্ট কৰি জনাব Wine News The Department of Post released a set of commemorative postage stamps to celebrate the Paris Olympics. The Paris Olympics or
stamps. Commemorative stamps কি হয়? Commemorating important events, prominent personalities in different fields, aspects of nature, beautiful or rare flora and fauna, environmental issues, agricultural activities, international and international issues, games, etc. কাৰণে commemorating stamps উলিয়ায়. They are printed in limited quantities. Proposals for issue of for commemorative postage stamps can be sent by any citizen of India. আপোনালোকেও পঠাব পাৰে. মৈদামৰ নামত আমি কমেমৰেটিং ষ্টাম্প আমি উলিয়াব পাৰোঁ নেকি? যদি আপোনালোকে বিচাৰে আপোনালোকে পঠাব পাৰে. No stamp will be issued on a living personality. So আমি এনেকৈ লিখি নপঠাব যে জুবিন গাৰ্গৰ ওপৰত ষ্টাম্প উলিয়াওক বুলি. এটা পসিবল নহব, কাৰণ কি লিভিং পাৰ্সোনালিটি ওপৰত নহব. কিন্তু ভূপেন হাজৰিকাৰ ওপৰত আমি উলিয়াব পাৰোঁ. অলৰেডি ওলাইছে নেকি? আপোনালোকে জানে নেকি? যদি জানে জনাবচোন. The personalities on whom commemorative postage stamp may be issued should be of national or international importance. Importance থাকিব লাগিব. Are released by Department of Post, Ministry of Communications. এটা বেইলি ব্ৰিজ দেখিছেনে আপোনালোকে কেতিয়াবা জীৱনত? ডেফিনেটলি আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা বেইলি ব্ৰিজ এখন পাৰ হৈছে. ঠিক আছে? So recently আৰ্মিয়ে কি কৰিলে? Madras Engineer Group or Madras Sappers built a Bailey Bridge which was assembled at Churumala to reach Mundakai village, one of the sites worst hits by landslides in Kerala. আমি ইয়াৰ বিষয়ে ডিসকাস কৰিছিলোঁ যে কেৰালাত লেণ্ডস্লাইডছ হৈছে, কিমান ভয়ংকৰ লেণ্ডস্লাইড হৈছে, আৰু লেণ্ডস্লাইডছৰ ওপৰত মেইনছত প্ৰশ্ন আহিছে অলৰেডি. বেইলি ব্ৰিজৰ ডায়াগ্ৰামটো চাওক আপোনালোকে অকণমান. ইট ইজ এ টাইপ অফ মডুলাৰ ব্ৰিজ হয়. পুৰা খুলি মেলি পুৰা ডাইৰেক্ট লগাই দিব পাৰেগৈ গৈ পিনে. One whose parts are pre-built so that they need minimal construction work and quickly and needed. আৰু এই ডনাল্ড কোলমেন বেইলি এজন ইংলিছ চিভিল ইঞ্জিনিয়াৰ. তেওঁ এইটো ইনভেণ্ট কৰিছিলে ডিউৰিং World War II. No heavy installation equipment is needed. আৰু disaster relief situationত this is ideal because parts can be transported in small trucks, something also of use during wartime. এতিয়া মাদ্ৰাছ চেপাৰ্ছ দেখিছেনে? কমেমৰেটিভ ষ্টাম্প আমি কথা পাতিছিলোঁহে. মাদ্ৰাছ চেপাৰ্ছৰ ওপৰত কমেমৰেটিভ ষ্টাম্প আপোনালোকে দেখিছে. An engineering group of the Corps of Engineers in the Indian Army. Sorry. মোৰ মানে ভাইৰেলৰ পৰা যেনে তেনে বাচিছোঁ, মানে ভাইৰেল হৈয়ে আছে টাইপৰ. তথাপিও আপোনালোকৰ মাজলৈ নাহি নোৱাৰোঁ, মোৰ মাতটো ভালকৈ ওলোৱা নাই, তো আপোনালোকে ক্ষমা কৰিব. Indian Army, which originated in the erstwhile Madras Presidency Army of the British Raj. এই ব্ৰিটিছ ৰাজতে এইটো ফৰ্ম কৰা গ্ৰুপটো মাদ্ৰাছ চেপাৰ্ছ বুলি. তো ইমান ইম্পৰ্টেণ্ট দেখিছেনে? আৰু অল্ডেষ্ট বুলি কৈছে, অল্ডেষ্ট. সেইটো কাৰণেও আমাৰ ইম্পৰ্টেণ্ট হৈ যায়. This regiment has its headquarters in Bengaluru. Headquarters ক'ত আছে? Bengaluru. নামটো আকৌ মাদ্ৰাছ চেপাৰ্ছ. Headquarters ক'ত আছে? Bengaluru. তো ট্ৰিক কুৱেশ্যন হৈ যাব পাৰে আহিলে. The headquarters of Madras Sappers ক'ত আছে বুলি যদি সুধি দিয়ে, চেন্নাই বুলিতো লিখি থৈ আহিব পণ্ডিতসকলে, নহয় জানো? তো আপোনালোকে বেংগালুৰু লিখিব লাগিব. নেক্সট হৈছে আমাৰ মুখ্য আকৰ্ষণ, আমাৰ লাকি উইনাৰ কণ্টেষ্ট. যিটো কণ্টেষ্টত আপোনালোকে জিকিব পাৰিব ডেইলি 500 rupeesকৈ. কিন্তু কথাটো হ'ল এলিজিবিলিটি থাকিব লাগিব. যেনেকৈ APSC কাৰণে এলিজিবিলিটি থাকিব লাগিব. There must be a subscriber of the channel. আৰু গুগল ফৰ্ম ফিল আপ কৰি ৰাখিব লাগিব. অলৰেডি আপোনালোকে ফিল আপ কৰি থৈছে যদি টেনশ্যন নাই, নতুনকৈ অহাসকলে ফৰ্ম ফিল আপ কৰিব লাগিব. Which of the following industries is not covered in the index of 8 core industries? 8 core industries ওপৰত প্ৰশ্ন সদায় আহি থাকে.
ইলেক্ট্ৰিচিটি, ক্ৰুড অইল, নেচাৰেল গেছ, ফাৰ্মাচিউটিকেলছ। তো 8 কো ইণ্ডাষ্ট্ৰিজৰ ওপৰত আহি থাকে, আপোনালোকে ইয়াৰ উত্তৰটো দিব। এইখিনি আছিলে আজিৰ আমাৰ NMS। আশা কৰোঁ আপোনালোকে এনজয় কৰিছে NMS, আৰু যদি এনজয় কৰিছে কমেণ্ট কৰি জনাব, উৎসাহিত কৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে। জয় আই অসম।